নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাতিপুৱাৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি হৈছে 2 ডিচেম্বৰ। আজিৰ পৰা দেশৰ কোটি কোটি কৃষকৰ বাবে নতুন নিয়ম সলনি হ'ব। কোটি কোটি কৃষকৰ একাউণ্টত PM কিষাণৰ 5 নম্বৰ কিস্তি নতুন নিয়মেৰে লাভ কৰিব। লগতে অৰুণোদয়ৰ প্ৰতিজন হিতাধিকাৰীৰ একাউণ্টত 1250 টকাৰ পৰিৱৰ্তে চৰকাৰে টকা বৃদ্ধি কৰিছে। নতুন নিয়মেৰে লাভ কৰিব অৰুণোদয় আঁচনিৰ 1250 টকা। আত্মগোটৰ প্ৰতিজন মহিলাক 10,000 টকাৰ চেক বিতৰণ কৰি আছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। 2026ত চৰকাৰে প্ৰদান কৰিব 25,000 টকা আত্মগোটৰ মহিলাসকলক। যদি আপোনাৰ ঘৰত ৰেচন কাৰ্ড আছে তেনে ক্ষেত্ৰত কেইবাটাও নতুন নিয়ম সলনি হৈছে। অতি শীঘ্ৰে ৰেচনৰ চাউল সংগ্ৰহ কৰক। যদি আপুনি চৰকাৰী ঘৰত জিঅ'ডিং কৰিছে তেন্তে আপোনাৰ বাবে ভাল খবৰ। লগতে কেইবাটাও ৰাজনৈতিক খবৰৰ লগতে অৰাজনৈতিক খবৰ যুগুত কৰা হৈছে আজিৰ দিনটোত। গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'ৰ এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথম দশমীয়া গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। আপুনি PM কিষাণৰ ধন পোৱা নাই নেকি? নতুন বছৰত লাখ লাখ লোকৰ বাবে আহি গ'ল ডাঙৰ খবৰ। শীঘ্ৰে PM কিষাণৰ ধন পাবলৈ অন্তৰ্ভুক্ত কৰক আপোনাৰ নাম। যোগ্য হ'লে লাভ কৰিব PM কিষাণৰ ধন। বছৰি 6,000 টকা একাউণ্টত লাভ কৰিব আপুনি। ইয়াৰ বাবে কি নথি পত্ৰৰ প্ৰয়োজন হ'ব জানি লওক। নম্বৰ 1 আধাৰ কাৰ্ড থাকিব লাগিব। নম্বৰ 2 আধাৰ সংলগ্ন মোবাইল নম্বৰ আধাৰ কাৰ্ডৰ সৈতে লিংক হৈ থাকিব লাগিব মোবাইল নম্বৰ। নম্বৰ 3 ৰেচন কাৰ্ড থাকিলে হ'ব নেথাকিলেও হ'ব। নম্বৰ 4 কৃষকৰ নামত থকা কৃষিভূমিৰ প্ৰতিলিপি। আপোনাৰ 4 নম্বৰ নথিটো কিন্তু বাধ্যতামূলক। নম্বৰ 5 1 2G বাহিৰা আদি মাটিৰ ক্ষেত্ৰত কৃষকসকলে চক্ৰ বিষয়ৰ পৰা আহৰণ কৰা ভূমিৰ প্ৰমাণপত্ৰ দিব লাগিব। নম্বৰ 6 DBT সক্ষম হোৱা আধাৰ সংযোজিত একাউণ্ট নম্বৰ দিব লাগিব। নম্বৰ 7 আধাৰ প্ৰমাণীকৰণৰ পিছত KYC কৰক। নম্বৰ 8 বেংক একাউণ্টত ধন লাভ কৰিবলৈ বেংকৰ সৈতে যোগাযোগ কৰক আপুনি, কিয়নো বেংক একাউণ্টৰ KYC কৰিব লাগিব। যদি আপোনাৰ আগতীয়াকৈ কৰা আছে তেনে ক্ষেত্ৰত কৰিব নালাগে। ইয়াৰ বাবে মুকলি কৰা হৈছে হেল্পলাইন নম্বৰ। ফোন নম্বৰটো হৈছে 036128000213। পুৱা 10 বজাৰ পৰা সন্ধিয়া 5:30 বজাৰ ভিতৰতে ফোন কৰিব পাৰিব এই নম্বৰত। আপুনি নাম অন্তৰ্ভুক্ত হ'লে আপুনি লাভ কৰিব PM কিষাণৰ ধনৰাশি। যদি আপোনাৰ ঘৰত নথি পত্ৰ আছে আপুনি এতিয়ালৈকে PM কিষাণৰ সুবিধা পোৱা নাই নেকি, তেন্তে নতুন বছৰতে কোটি কোটি কৃষকে লাভ কৰিব বৃহৎ সুবিধা। লগতে PM কিষাণৰ 22 নং কিস্তিৰ টকা কেতিয়া প্ৰদান কৰিব এতিয়ালৈকে চৰকাৰৰ ফালৰ পৰা কোনো ধৰণৰ আপডেট ঘোষণা কৰা নাই। যেতিয়া আপডেট ঘোষণা কৰিব নিশ্চয় জানিব পাৰিব এইটো চেনেলৰ জৰিয়তে। যদি আপুনি ভাবিছে নতুনকৈ আবেদন কৰিব অতি শীঘ্ৰে, যদি এইকেইখন নথি পত্ৰ আছে আপুনি CSC চেণ্টাৰত গৈ যোগাযোগ কৰক, অথবা আপুনি মোবাইল ফোনৰ জৰিয়তে কৰিব পাৰিব আবেদন। যদি আপুনি ভাবিছে মোবাইল ফোনৰ জৰিয়তে কৰিব, কেনেকৈ কৰিব, কি নথি পত্ৰ লাগিব নিশ্চয় আপুনি কমেণ্ট কৰি জনাই দিব, নেক্সট ভিডিঅ'ত জনাই দিম। তাৰপিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ। লাখ লাখ দৰিদ্ৰ লোকৰ বাবে ভাল খবৰ। প্ৰতিগৰাকী দৰিদ্ৰ লোকে লাভ কৰিব বিনামূলীয়াকৈ ই-ৰিক্সা আৰু মপেড। 1 ডিচেম্বৰৰ পৰা আৰম্ভ হ'ব আবেদন প্ৰক্ৰিয়া। হয় বন্ধু বান্ধৱীসকল, যোৱাকালিৰ পৰা আবেদন প্ৰক্ৰিয়া আৰম্ভ হৈছে। যদি আপুনি এতিয়ালৈকে ই-ৰিক্সা আৰু মপেডৰ বাবে আবেদন কৰা নাই অতি শীঘ্ৰে আবেদন কৰক। আপুনি কেনেকৈ আবেদন কৰিব, কি নথি পত্ৰৰ প্ৰয়োজন হ'ব, অনলাইন যোগে কৰিব লাগিব আবেদন। 1 পৰা 30 ডিচেম্বৰলৈকে কৰিব পাৰিব অনলাইন যোগে আবেদন। হোজাই জিলাত বিতৰণ কৰা হৈছে আবেদনৰ গাইডলাইন পত্ৰ। প্ৰপত্ৰ সংগ্ৰহ কৰিবলৈ হাজাৰ হাজাৰ লোকৰ ভিৰ লাগিছে। বাৰ্ষিক সংখ্যালঘু উন্নয়ন বৰ্ডৰ তৰফৰ পৰা দিয়া হ'ব বিনামূলীয়া ই-ৰিক্সা আৰু মপেড। প্ৰতিগৰাকী বাৰ্ষিক সংখ্যালঘু লোকে লাভ কৰিব আবেদন পত্ৰ। যদি আপুনি আবেদন পত্ৰ পোৱা নাই তেনে ক্ষেত্ৰত নতুনকৈ আপুনি আজিৰ পৰা কৰক আবেদন, কিয়নো 1 ডিচেম্বৰৰ পৰা আবেদন প্ৰক্ৰিয়া আৰম্ভ হৈছে। আপুনি কেনেকৈ আবেদন কৰিব, কি নথি পত্ৰৰ প্ৰয়োজন হ'ব, যদি আপোনালোকৰ ভিডিঅ' লাগে এতিয়া কমেণ্ট কৰি জনাই দিয়ক। নেক্সট ভিডিঅ'ত সম্পূৰ্ণকৈ ষ্টেপ বাই ষ্টেপ দেখুৱাই দিম আপোনালোকে অনলাইনৰ মাধ্যমত কেনেকুৱাকৈ আবেদন কৰিব, আৰু আবেদন কৰাৰ বাবে ফেচবুক পেজৰ জৰিয়তে নিশ্চয় সম্পূৰ্ণকৈ ভিডিঅ'টো লাভ কৰিব। তাৰপিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ। বনাঞ্চলত থকা বেদখলকাৰীৰ নিস্তাৰ নাই। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই পুনৰ হুংকাৰ প্ৰদান কৰিছে। বেদখলকাৰীক মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ হুংকাৰ। পুনৰ উচ্ছেদৰ বাবে সাজু হৈছে প্ৰশাসন। উচ্ছেদৰ দীঘলীয়া তালিকা প্ৰস্তুত কৰিছে চৰকাৰ প্ৰশাসনে। পৰৱৰ্তী উচ্ছেদ ক'ত হ'ব, মুখ্যমন্ত্ৰীয়ে দিলে ইংগিত। কম দিনৰ ভিতৰতে বৰপানীত চলিব বুলডোজাৰ। ন্যায়ালয়ৰ নিৰ্দেশৰ বাবে অপেক্ষা কৰি আছে প্ৰশাসনে। বনাঞ্চলত থকা বেদখলকাৰীৰ নিস্তাৰ নাই। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এটাৰ পিছত আন এটা উচ্ছেদ চলাবলৈ সাজু হৈছে, আৰু ইয়াৰ বাবে চৰকাৰৰ ফালৰ পৰা নতুন তালিকা প্ৰস্তুত কৰিছে। ক'ত পৰৱৰ্তী সময়ত উচ্ছেদ চলিব নিশ্চয় সম্পূৰ্ণকৈ জানিব পাৰিব এইটো চেনেলৰ জৰিয়তে। সেয়েহে আজি সকলোৱে বেছি বেছিকৈ ভিডিঅ'টো শ্বেয়াৰ কৰক আৰু চেনেলটো সকলোৱে ছাবস্ক্ৰাইব কৰি ৰাখক।
তাৰ পিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ বিদেশী নাগৰিকক ভাৰতত আবেদন কৰিব পাৰিব আধাৰ কাৰ্ড এটা বিগ ব্ৰেকিং নিউজ আহি পৰিছে মানিব লাগিব বিশেষ চৰ্ত আধাৰ কাৰ্ড আবেদনকাৰী হ'ব লাগিব প্ৰবাসী ভাৰতীয় 12 মাহত কমেও 182 দিন কটাব লাগিব ভাৰতত আধাৰ কাৰ্ড আবেদনৰ বাবে জমা দিব লাগিব পৰ্যাপ্ত তথ্য বিদেশত বসবাস কৰাৰ পাছপৰ্টৰ তথ্য দিব লাগিব প্ৰবাসী নাগৰিকে জমা দিব লাগিব পেন কাৰ্ড ড্ৰাইভিং লাইসেন্স বিদ্যুৎ বিল পাছে প্ৰবাসী ভাৰতীয়ৰ বাবে দিয়া আধাৰ কাৰ্ডৰ ম্যাদ 10 বছৰৰ পাছত পুনৰ পঞ্জীয়ন কৰিব লাগিব প্ৰবাসী নাগৰিকে বিদেশী নাগৰিকক ভাৰতবৰ্ষত আবেদন কৰিব পাৰিব আধাৰ কাৰ্ড হয় বন্ধু-বান্ধৱীসকল এটা ডাঙৰ খবৰ আহি পৰিছে ইয়াক লৈ জনতাই কি ক'ব যদি জনতাৰ কিবা মন্তব্য কৰিব লগা থাকে আপোনালোকৰ মন্তব্যটো নিশ্চয় কমেন্ট কৰি জনাই দিব তাৰ পিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ ভূমিৰ পট্টক লৈ ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কেবিনেট বৈঠকত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে অসমত শ লোকে লাভ কৰিব ভূমিৰ পট্টা কেবিনেটত শ লোক লৈ ভূমি পট্টাৰ আবণ্টন ধুবুৰী গোৱালপাৰা শোণিতপুৰ বঙাইগাঁও লখিমপুৰ গোলাঘাট নলবাৰী বৰপেটাৰ বাবে ভাল খবৰ কিনো 8খন জিলাত 1372 গৰাকী পাব ভূমি পট্টাক লৈ ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিলে বৃহৎ ঘোষণা তাৰ পিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ আজিৰ পৰা অসমত নচলে 108 মৃত্যুঞ্জয় সেৱা এটা ডাঙৰ খবৰ আহি পৰিছে আজিৰ পৰা আপুনি ফোন কৰিলেও নাপাব মৃত্যুঞ্জয় এম্বুলেন্স অনিৰ্দিষ্ট কাললৈকে অসমত নচলিব 108 মৃত্যুঞ্জয় 9 টকৈ দাবীৰে মৃত্যুঞ্জয় সেৱাৰ কৰ্মচাৰীৰ কৰ্মবিৰতি ৰাজ্যৰ অসুবিধাৰ বাবে ক্ষমা প্ৰাৰ্থনা মৃত্যুঞ্জয় সেৱাৰ কৰ্মচাৰীৰ নম্বৰ 1 সমকামৰ সমমৰ্যাদাৰ নিশ্চিত কৰা কেৱল ইয়াৰ নহয় 2 নম্বৰত উল্লেখ কৰিছে চাকৰিৰ নিৰাপত্তা নিশ্চিত কৰা নম্বৰ 3 জৰুৰীকালীন সেৱাৰ কৰ্মচাৰীক সন্মানজনক মজুৰি দিয়া নম্বৰ 4 অতিৰিক্ত কামৰ সম্পূৰ্ণ ভাতা দিয়াৰ ব্যৱস্থা কৰা নম্বৰ 5 বনজ দিয়াৰ ব্যৱস্থা কৰা নম্বৰ 6 উল্লেখ কৰিছে দুৰ্ঘটনাৰ কৰ্তব্যৰত অৱস্থাত মৃত্যু হলে 40 লাখ টকাৰ সাহায্য নম্বৰ 7 108ৰ গাড়ীসমূহৰ মেৰামতিৰ ক্ষিপ্ৰতাৰে কৰা নম্বৰ 8 আপোন ঘৰ আৰু সেউজ ঘৰ আঁচনিত আমাক অন্তৰ্ভুক্ত কৰা নম্বৰ 9 উল্লেখ কৰিছে প্ৰতিখন 108 গাড়ী 24/7 উপলব্ধ কৰা কৰ্মবিৰতিলৈকে প্ৰতিক্ৰিয়া অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই হয় বন্ধু-বান্ধৱীসকল এটা বিগ ব্ৰেকিং নিউজ আহি পৰিছে ইয়াক লৈ জনতাই কি ক'ব যদি জনতাৰ কিবা মন্তব্য কৰিব লগা থাকে আপোনালোকৰ মন্তব্যটো নিশ্চয় কমেন্ট কৰি জনাই দিব লগতে কোৱা হৈছে অসমত 108 মৃত্যুঞ্জয় সেৱা নচলিলে উপায় নাই বুলি অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে তাৰ পিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ 6 জনগোষ্ঠীক জনজাতিকৰণ দিলে বৰ্তমান জনজাতিৰ তিলুমান ক্ষতি নহয় জনজাতিকৰণৰ বিৰোধিতা কৰা CCTOA আলোচনাৰ বাবে আমন্ত্ৰণ প্ৰথমতে মন্ত্ৰী গোট আৰু তাৰ পিছত মুখ্যমন্ত্ৰীৰ সৈতে হ'ব আলোচনা বৰ্তমানৰ জনজাতিৰ 1% ক্ষতি হোৱা নাই প্ৰতিবেদনখন ভালদৰে পঢ়িলে বুজিলে সংখ্যা নহ'ব এনেকুৱাকৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মন্তব্য কৰিছে বৰ্তমান জনজাতিয়ে বিচৰাই কৰা হৈছে বা বিচাৰ কৰা নাই বুলি এনেকুৱাকৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মন্তব্য কৰিছে প্ৰতিবেদনক লৈ যদি কিবা সমস্যা আছে কংগ্ৰেছে প্ৰস্তাৱ দিব পাৰে ইমান ডাঙৰ প্ৰতিবেদন 2/1 জেগাত প্ৰতিবাদ হ'ব পাৰে জনজাতিকৰণৰ বিৰোধিতা কৰা CCTOA আলোচনাৰ বাবে আমন্ত্ৰণ তাৰ পিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ কংগ্ৰেছৰ অৱস্থা মেকুৰীৰ দৰে যিফালে বজামাজ দেখে সিফালেই যায় এইবাৰ কংগ্ৰেছক সময়সীমা বান্ধি দিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কংগ্ৰেছে আমাতকৈ ভাল প্ৰস্তাৱ আগবঢ়াওক কংগ্ৰেছৰ প্ৰস্তাৱ আমাতকৈ ভাল হ'লে বিনা চৰ্তে মানি ল'ম অন্যথা আমাৰ প্ৰস্তাৱ ভাল বুলি মানি ল'ব লাগিব কংগ্ৰেছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মুকলি প্ৰত্যাহ্বান ট্ৰাইবেল সংঘক সমালোচনা মুখ্যমন্ত্ৰীৰ ট্ৰাইবেল সংঘৰ লগত 20 বাৰ আলোচনাত বহিছো তেওঁলোকে কোৱা মতে সকলো কৰিছো তথাপিও কিয় আন্দোলন কৰিছে মই বুজা নাই কংগ্ৰেছৰ অৱস্থা মেকুৰীৰ দৰে এনেকুৱাকৈ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কংগ্ৰেছক কটাক্ষ কৰিছে পিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ ৰেচন কাৰ্ডৰ হিতাধিকাৰীলৈ জৰুৰী খবৰ আহি পৰিছে আজিৰ পৰা 10 ডিচেম্বৰলৈকে লাভ কৰিব ৰেচনৰ সামগ্ৰী আৰু আজিৰ পৰা কেইবাটাও নতুন নিয়ম সলনি হৈছে যদি আপোনাৰ ৰেচন কাৰ্ড আছে তেন্তে আজিৰ ভিডিঅ'টো আপোনাৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ আৰু আজিৰ ভিডিঅ'টো সম্পূৰ্ণকৈ চাওক
10 দিনৰ ভিতৰতে সংগ্ৰহ কৰিব লাগিব ৰেচন আগতে কিন্তু নতুন নিয়মেৰে আপুনি ৰেচনৰ চাউল সংগ্ৰহ কৰিছিলে আৰু এতিয়াৰ পৰা নতুন নিয়মেৰে ল'ব লাগিব অন্তদয় অন্ন যোজনা পৰিয়ালে লাভ কৰিব 35 কেজিকৈ চাউল অগ্ৰাধিকাৰ প্ৰাপ্ত পৰিয়ালে প্ৰতিজন সদস্যই পাব 5 কেজিকৈ চাউলৰ লগতে 59 টকাত লাভ কৰিব মুছৰ দাইল 69 টকাত লাভ কৰিব মুছৰ দাইল আৰু 38 টকাত চেনি আৰু 10 টকাত নিমখ লাভ কৰিব হিতাধিকাৰীয়ে হুলপুলৰ দোকানীলৈ কেইবাটাও নিৰ্দেশনা চৰকাৰৰ কেৱল ইয়াই নহয় আগতে কিন্তু আপুনি 11 তাৰিখৰ পৰা লাভ কৰিছিলে এই তিনিটা নতুন সামগ্ৰী চেনি দালি আৰু নিমখ এতিয়া চাউলৰ লগতে এই তিনিটা সামগ্ৰী লাভ কৰিব অন্যভাৱে দিনৰ প্ৰতিটো দিনাই দিনজোৰাকৈ খোলা ৰাখিব লাগিব ৰেচনৰ দোকান হিতাধিকাৰীক দিয়া সামগ্ৰীৰ বিপৰীতে দিব লাগিব ই-পষ্ট মেচিনৰ ৰচিদ দোকানীয়ে চাউল কাটি ৰাখিলে দিব পাৰিব অভিযোগ মুছৰ দাইল চেনি নিমখৰ ক্ষেত্ৰতো কৰিব নোৱাৰিব কোনো খেলিমেলি অভিযোগ দিয়াৰ বাবে চৰকাৰৰ ফালৰ পৰা মুকলি কৰিছে টোল ফ্ৰী নম্বৰ 1800345369 দিয়ক আপুনি অভিযোগ ৰেচন কাৰ্ডৰ হিতাধিকাৰীৰ বাবে অত্যন্ত ডাঙৰ খবৰ আহি পৰিছে আজিৰ ভিডিঅ'টো সকলোৱে বেছিকৈ শ্বেয়াৰ কৰি দিয়ক পিছত অসমবাসী ৰাজুক জনসমৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ ৰাজ্যৰ লাখ লাখ পৰিয়াললৈ ভাল খবৰ হেৰা পালে চিলিণ্ডাৰৰ মূল্য প্ৰতিটো চিলিণ্ডাৰত 10ৰ পৰা 10.5 টকালৈকে হেৰা পাইছে আপুনি কোনটো জিলাৰ বাসিন্দা আপুনি নৱেম্বৰ মাহত কিমান টকাকৈ ৰন্ধন গেছ ক্ৰয় কৰিছিলে এতিয়া তাতকৈ 10ৰ পৰা 10.5 টকালৈকে হেৰা পাইছে আপোনাৰ জিলা বা অঞ্চলত কিমান টকা হেৰা পাইছে কমেণ্ট কৰি জনাই দিয়ক 19 কেজি বাণিজ্যিক চিলিণ্ডাৰৰ মূল্য হেৰা পাইছে নতুনকৈ প্ৰকাশ পালে চিলিণ্ডাৰৰ মূল্যৰ তালিকা জানি লওক কোন জিলাত কিমান টকাকৈ ক্ৰয় কৰিব লাগিব তাৰ বাবে চৰকাৰৰ ফালৰ পৰা এটা নতুন তালিকা প্ৰস্তুত কৰিছে যদি আপোনাৰ ঘৰত ৰন্ধন গেছ আছে নিশ্চয় আপুনি কমেণ্ট কৰি জনাই দিব কিমান টকাকৈ আপুনি ক্ৰয় কৰে নিশ্চয় আপোনালোকক সম্পূৰ্ণকৈ আন এটা ভিডিঅ'ত জনাই দিম আপোনালোকৰ বাবে বা আপোনাৰ জিলাত কিমান টকাকৈ ৰন্ধন গেছ আপুনি ক্ৰয় কৰিব লাগিব তাৰ পিছত অসমবাসী ৰাজুক জনসমৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ অৰুণোদয় আঁচনিৰ লাখ লাখ হিতাধিকাৰী শীঘ্ৰে আপডেট কৰক KYC 10 ডিচেম্বৰত লাখ লাখ মহিলাৰ একাউণ্টত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই 1250 টকাকৈ প্ৰদান কৰিব আৰু 10 ডিচেম্বৰৰ পূৰ্বে হিতাধিকাৰী কৰিব লাগিব কেইবাটাও গুৰুত্বপূৰ্ণ কাম ফেব্ৰুৱাৰী মাহত লাভ কৰিব ডাঙৰ উপহাৰ অৰুণোদয় আঁচনিৰ ধন নিয়মীয়াকৈ পাবলৈ বেংক একাউণ্টত ঠিক হৈ থাকিব লাগিব বহুলোকে KYC নকৰাৰ কাৰণে অৰুণোদয়ৰ ধন জমা নহয় চৰকাৰে টকা দি দিয়ে কিন্তু একাউণ্টলৈকে নাযায় ইয়াৰ কাৰণ একাউণ্টত KYC আপডেট হৈ নাথাকে নিজৰ বেংক একাউণ্টত যদি পৰিষ্কাৰ হৈ নাথাকে তেন্তে চৰকাৰে টকা দিলেও একাউণ্টত জমা নহয় দ্বিতীয়তে অৰুণোদয়ৰ বাবে যিটো মোবাইল নম্বৰ দিছে সেই মোবাইল নম্বৰটো এক্টিভ কৰি ৰাখক কিবা কাৰণত যদি মোবাইলটো পৰিৱৰ্তন হয় চৰকাৰক জনাব লাগিব এতিয়াৰ পৰা প্ৰত্যেকটো ব্লকত এজন অৰুণোদয়ৰ সহায়ক থাকিব যদি মাহৰ টকা মাহতে জমা নহয় ব্লক অফিচলৈ গৈ আপোনালোকে দিব পাৰিব অভিযোগ তৃতীয়তে অৰুণোদয়ৰ ধন নাপালে অভিযোগ দিবৰ বাবে চৰকাৰে মুকলি কৰিছে ফোন নম্বৰটো সম্পূৰ্ণকৈ জনাইছোঁ আপুনি ছেভ কৰি ৰাখক ফেব্ৰুৱাৰী মাহত চৰকাৰে অৰুণোদয় হিতাধিকাৰী দিব ডাঙৰ উপহাৰ যদি আপোনাৰ নামটো অৰুণোদয় তালিকাত অন্তৰ্ভুক্ত হৈ আছে তেন্তে আপোনাৰ বাবে অত্যন্ত ভাল খবৰ কিন্তু ফেব্ৰুৱাৰী মাহত অৰুণোদয়ৰ প্ৰতিজন হিতাধিকাৰী লাভ কৰিব বৃহৎ উপহাৰ মহিলাসকলে উপহাৰ হিচাপে কি বিচাৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মহিলাসকলৰ পৰা আইডিয়া বিচাৰিছে আপুনি টকা বিচাৰে নে অন্য কিবা বিচাৰে নিশ্চয় কমেণ্ট কৰি জনাই দিব সো বন্ধু-বান্ধৱীসকল আজিৰ মূল ভিডিঅ'খনত আপোনালোকক এইখিনি সৰু কেইটামান ইনফৰমেশ্যন দিবলগীয়া আছিলে ভিডিঅ'টি ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিব সো থ্যাংক ইউ ফৰ ৱাচিং ফুল ভিডিঅ'